Hello everyone and welcome back to Math Bold Master. আৰম্ভ কৰোঁ আমাৰ আজিৰ সেশনটো। তো আজিৰ সেশনটো হ'ব এটা প্ৰেক্টিছ সেশন। তো কনজাৰ্ভেশ্যন অফ মোমেন্টামৰ ওপৰত কেইটামান প্ৰেক্টিছ প্ৰব্লেম আমি সলভ কৰিম। So let us begin. তো ফাৰ্ষ্ট কুৱেশ্যনটোত কৈছে যে a 50 kg person initially standing still in ice skates throws their 2.0 kg helmet to the right at 25 meter per second. After the throw, the person is moving to the left. Okay. তো আমি বস্তু তেনেকৈ চাওঁ এটা মানুহ এটা আছে ঠিক আছে এই মানুহটো কি কৰি আছে আইচ স্কেটিং কৰি আছে তো তাৰমানে ইয়াৰ যোনটো জোতা আছে জোতাটোত আমাৰ ইয়াতে থাকিব চকা লাগি থাকিব তো অৰিজিনেলি কি হৈছে এই মানুহজন যাৰ মাছটো দিয়া আছে তো আমি এইটো এজিউম কৰিলোঁ মাছ হৈছে মানুহজনৰ M1 তো এইটো দিয়া হৈছে 50 kg ঠিক আছে ই অৰিজিনেলি ই কি কৈছে তাৰ কোনো মুভমেণ্ট নাই তো তাৰ যোনটো U1 হ'ব সেইটো হৈ যাব আমাৰ 0 মিটাৰ্ছ পাৰ ছেকেণ্ড তাৰ যোনটো অৰিজিনেল ভেলচিটি এতিয়া এইটো কৈছে যে এই মানুহটোৱে কি পিন্ধি আছে এটা হেলমেট পিন্ধি আছে ঠিক আছে এটা 2 কেজি ওজনৰ হেলমেট এটা পিন্ধি আছে ইটো ৰাইট চাইডে এতিয়া দলিয়াব কিন্তু দলিয়া নাই ষ্টাৰ্টিঙত সি কি কৰিছে এই হেলমেটটো পিন্ধি আছে ইয়াতে ঠিক আছে ইয়াতে এটা হেলমেট পিন্ধি আছে এই হেলমেটটোৰ যোনটো ওজন হৈছে সেইটো দিছে ওজন নহয় একচুৱেলি তাৰ মাছটো দিছে 2.0 কেজি তো ইয়াতে দিয়া হৈছে যে মাছ অফ হেলমেট হৈছে 2.0 কেজি তো এতিয়া যিহেতু ই ষ্টিল আছে যেতিয়া ই মুভ কৰা নাই অফক'ৰ্ছ আমাৰ যিটো হেলমেটৰ স্পীডটো হ'ব সেইটোতো 0 মিটাৰ পাৰ ছেকেণ্ড হ'ব ষ্টাৰ্টিঙত অ'কে এতিয়া নেক্সট কি কৰিছে সি হেলমেটটো দলিয়াই দিলে কোনফালে ৰাইট চাইডে দলিয়াইছে তো হেলমেটটো ৰাইট চাইডে দলিয়াইছে কিমান ভেলচিটি 25 মিটাৰ পাৰ ছেকেণ্ড এতিয়া ই কি কৰিছে হেলমেটটো লৈ এনেকা দলিয়াই দিলে হেলমেটটো সি দলিয়াই দিয়াৰ পিছত এতিয়া কি হৈ গ'ল দলিয়াইটো দিলে এই হেলমেটটো এতিয়া কি হৈছে ই ৰাইট চাইডে গৈ আছে এতিয়া তাৰ এটা ভেলচিটি আহি গ'ল এতিয়া আমি এইটো V2 বুলি কৈ মানিলোঁ যিহেতু আমি U2 লৈছোঁ ইয়াৰ ইনিচিয়েল ভেলচিটি তো ইয়াৰ V2 ভেলচিটি হৈ গ'ল 25 মিটাৰ পাৰ ছেকেণ্ড ঠিক আছে এফালে গৈ আছে ই গৈ আছে ৰাইট চাইডে বাট এইটো কৰাৰ পিছত মানুহটো কিন্তু সি অপজিট ডাইৰেকশ্যনে গৈছে তো তাৰমানে মানুহটোৰ ফাইনেল ভেলচিটি হৈ যাব V1 এতিয়া আমাক সুধিছে যে V1 কি হ'ব এইটো একেবাৰে চিম্পল প্ৰব্লেম ল অফ কনজাৰ্ভেশ্যন অফ মোমেণ্টামে কি কয় যে দলিয়াৰ আগতে তাৰ যোনটো টোটেল মোমেণ্টাম আছে সেইটো কি হ'ব মানুহটোৰ মাছ তাৰপিছত তাৰ ভেলচিটি U1 প্লাছ হেলমেটটোৰ মাছ মাল্টিপ্লাইড বাই হেলমেটটোৰ ভেলচিটি আৰু এইটো এক্সেক্টলি ইকুৱেলছ টু কি হ'ব মানুহটোৰ মাছ আৰু তাৰ ভেলচিটি V1 প্লাছ হেলমেটটোৰ মাছ আৰু তাৰ হেলমেটটোৰ নতুন ভেলচিটি V2 এইটোৱে যদি আমি কেলকুলেট কৰোঁ আমি কি পাই যাম আমি ইজিলি পাই যাম আমাৰ ভেলচিটি কৈছে হোৱাট ইজ দ্য ফাইনেল স্পীড একচুৱেলি কৈছে হোৱাট ইজ দ্য ফাইনেল স্পীড অফ দ্য পাৰ্চন আমি প্ৰথমতে ভেলচিটিটো ওলাই লওঁ তো এতিয়া ভেলুবোৰ পুট কৰি দিওঁ M1 হৈছে আমাৰ 50 U1 হৈছে আমাৰ 0 অ'কে ঠিক আছে প্লাছ M2 হৈছে আমাৰ 2 কেজি আৰু ইয়াৰ U2 এইটো হৈছে ইকুৱেলছ টু 0 ইকুৱেলছ টু M1 কি হৈছে মানুহটোৰ মাছ এইটো হৈছে 50 এতিয়া তাৰ নতুন ভেলচিটিটো V1 হয় সেইটোতো আমি নাজানো 50 V1 ৰাখি থওঁ প্লাছ M2 হৈছে 2 আৰু এইটো কোনটো গৈ আছে ভেলচিটি 25 গৈ আছে চাইডেটো গোটেইখিনি 0 হৈ গ'ল তো এইটো হৈ গ'ল 50 ইনটু V1 প্লাছ 25 ইনটু 2 কিমান দিব 50 হৈ যাব তো এতিয়া যদি V1 আমি সলভ কৰোঁ তেনেহ'লে আমি পাম -50 ডিভাইডেড বাই 50 তাৰমানে আমি পাম -1 মিটাৰ পাৰ ছেকেণ্ড অ'কে নেগেটিভ চাইন আহিছে মেক চেন্স বিকজ ই কি হৈছে ই লেফ্ট চাইডে গৈছে তো আমি যদি ৰাইট চাইডে পজিটিভটো লওঁ ইয়াতে দিয়ে আছে ৰাইট ৱাৰ্ডটো যদি পজিটিভটো লওঁ তেনেহ'লে আমাৰ যোনটো লেফ্টৰ ফালে মুভমেণ্ট হ'ব সেইটো নেগেটিভতে আহিব সেইকাৰণে আমাৰ ভেলচিটি আহিছে -1 মিটাৰ পাৰ ছেকেণ্ড বাট কুৱেশ্যনটোত আমাক ভেলচিটি কোৱা নাই কুৱেশ্যনটোত হৈছে হোৱাট ইজ দ্য ফাইনেল স্পীড অফ দ্য পাৰ্চন তো স্পীড যেতিয়া হয় স্পীড লোৱা মানে কি হৈছে আমি একচুৱেলি আমাৰ যোনটো এই ভেলচিটিটো আছে আমাৰ যোনটো এই ভেলচিটি ভেলুটো পাইছোঁ তাৰ মেগনিটিউডটো ল'ব তো তাৰমানে কি -1ৰ মেগনিটিউডটো ল'লে আমি কি পাম +1 পাম তো তাৰমানে ইয়াৰ ফাইনেল স্পীডটো যোনটো হৈছে এইটো হৈছে 1 মিটাৰ পাৰ ছেকেণ্ড অ'কে এতিয়া আমি যাওঁ নেক্সট কুৱেশ্যনটো কুৱেশ্যন নম্বৰ 2 তো ইয়াতে কৈছে যে এ 3 kg model train car moving rightward at 2.8 meter per second bumps into another 2 kg model train car moving in the same direction at 1.6 meter per second তো লেটছ সে আমাৰ তাত ইয়াতে এটা টয় ট্ৰেইন এটা আছে ঠিক আছে এনেকুৱা এটা টয় ট্ৰেইন এটা আছে কানেক্টেড এই টয় ট্ৰেইনটো গৈ আছে ঠিক আছে তো এই টয় ট্ৰেইনটোৰ মাছ আমি লৈ লওঁ M1 একৰ্ডিং টু দ্য কুৱেশ্যন 3.0 kg ঠিক আছে তো ই গৈ আছে ৰাইট চাইডে গৈ আছে এই ৰাইট চাইডে গৈছে তো ইয়াৰ এটা ভেলচিটি আছে যোনটো দি আছে 2.8 মিটাৰ পাৰ ছেকেণ্ড ঠিক আছে এতিয়া সেই ৰেলৱে ট্ৰেকত ছেইম ৰেলৱে ট্ৰেকত আৰু এটা গাড়ী আছে আৰু এটা ট্ৰেইন এখন গৈ আছে ঠিক আছে এই ট্ৰেইনখনৰ যোনটো মাছ হয়
হেইটোৰ মাছটো দি আছে m2 ইকুৱেলছ টু 2.0 কেজি তো ইয়াতকৈ অলপ লাইট হয় লাইটাৰ ৱেইটৰ ট্ৰেইন এটা গৈছে আৰু ইয়াৰ যোনটো ভেল'চিটি হয় সেইটোও দিছে ইউ ৰাইট ছাইডতে গৈছে তো ইয়াৰ ভেল'চিটি দিছে 1.6 মিটাৰ্ছ পাৰ ছেকেণ্ড এতিয়া কি হৈছে অলপ দেৰি পিছত অবভিয়াছলি ইয়াৰ স্পীডটো কম হয় u1ৰ স্পীডটো বেছি হয় তো ডেফিনেটলি কি ই সোনকালে ইয়াক যাই পেলাই কেচআপটো কৰিয়ে ল'ব অলপ দেৰিৰ পাছত কি হ'ল ইয়াতে কলিজন হৈ গ'ল তো ইটোৱে সিটোক দুইটাক টাচ কৰিলে তো টাচ কৰাৰ পিছত যোনটো হেভিয়াৰ ট্ৰেইন হয় হেভিয়াৰ ট্ৰেইনটো কিন্তু ডেফিনেটলি এই হেভিয়াৰ ট্ৰেইনটো হয় ইয়াৰ যোনটো ভেল'চিটি হয় মই ইয়াতে হেভি বুলি কৈ লিখি দিওঁ আৰু ইয়াতে স্মল যিহেতু মোৰ তাত অলপ জেগা কম আছে তো যোনটো হেভি ট্ৰেইন হৈ গ'ল তো ইয়াৰ অৰিজিনেলি কি আছিল u1 আছিলে এতিয়া হৈ যাব তাৰ v1 হৈ গ'ল তাৰ ভেল'চিটি চেঞ্জ হৈ গ'ল আৰু তাৰ ভেল'চিটিটো কি হৈছে ৰাইট ছাইডে গৈ আছে এইটো 2.2 হৈ গ'ল এতিয়া 2.2 মিটাৰ পাৰ ছেকেণ্ড obviously small train tour velocity change hobo to years u2 jodi asile to year change hoy play v2 hoy gol eta question to is what is the final speed of the lighter train ta mane a lighter train small train tour heri to kiman hobo velocity v2 kiman hobo hetu calculate koribo dise ekabare simple etu scenario hoise before collision etu hoise amar before aru etu scenario hoise amar after collision eta before collision total momentum kiman hobo to ami heavier train tour momentum loilo hetu hobo m1 u1 আৰু এটুক এড কৰি দিম আমি লাইটাৰ ট্ৰেইনটোৰ মোমেন্টাম হেতু m2 আৰু u2 হৈ যাব m2 টাইমছ u2 মাছ ইনটু ভেলোচিটি ইকুৱেলছ টু এতিয়া ফাইনেলটো কি হ'ব ইকুৱেলছ টু ফাইনেল হেভি ট্ৰেইনৰ কি হ'ব হেভি ট্ৰেইনৰ মাছটো মাছেই সেমই থাকিব মাছটো চেঞ্জ নহয় m1 হ'ব বাট তাৰ ভেলোচিটি হৈ যাব v1 m1 v1 প্লাছ স্মল ট্ৰেইনটো কি হ'ব m2 v2 হৈ যাব তো আমাক v2 ওলাব দিছে তো এতিয়া v2 কেনেকৈ ওলাম তো আমি এটা কাম কৰোঁ এফালে m2 v2 এফালে ৰাখি দিওঁ ৰিএৰেঞ্জ কৰিলে আমি পাম m1 u1 plus m2 u2 minus m1 v1 আৰু তাৰপিছত যেহেতু আমাক v2 ওলাব লাগে গুটিটোক আমি কি কৰিম m2 ৰে ডিভাইড কৰি দিম so 1 by m2 whole multiplied to m1 u1 plus m2 u2 minus m1 v1 এটা ভ্যালুবোৰ পুট কৰি দিলে হ'ল m2 হৈছে 2 এটো হৈছে 2.0 kg দিয়া আছে m1 হৈছে আমাৰ 3 kg এটো দিয়া আছে প্ৰবলেমটো 3 kg 3 multiplied to u1 u1 হৈছে তাৰ 2.8 তো 3 into 2.8 plus m2 হৈছে আমাৰ লাইটাৰ ট্ৰেইনটোৰ মাছ 2 kg 2 multiplied to লাইটাৰ ট্ৰেইনৰ ভেলোচিটি 1.6 minus m1 again 3 kg আৰু তাৰ ভেলোচিটি কিমান হয় ফাইনেল ভেলোচিটি হৈছে 2.2 এই গুটিখিনি যদি আমি ক্যালকুলেট কৰো তো আমাৰ ভ্যালু আহিব 2.5 এটো মই তোমালোকৰ ওপৰতে এৰি দিলো এটা ভেৰি সিম্পল ক্যালকুলেশন 2.5 মিটাৰ পাৰ সেকেন্ড তো তাৰ মানে আমাৰ যোনটো স্মলাৰ ট্ৰেইন হ'ব তাৰ যোনটো ফাইনেল ভেলোচিটি হ'ব এই ফাইনেল ভেলোচিটিটো 2.5 মিটাৰ পাৰ সেকেন্ড হৈ যাব আফটাৰ কলিজন তো এতিয়া আমি যাও নেক্সট কোৱেশ্চনটো লৈ A 0.010 kg clay ball moving rightward at 16 meter per second hits a marble moving leftward at 8 meter per second and sticks to it. Both move leftward at 3.2 meter per second after collision. Okay, so আমি দুটা scenario ললো এটা লো আমি before collision এটা হ'ব collision হোৱাৰ আগতে scenario টো আমি চাম and then after collision আমি scenario টো চাম তেতিয়া আমি easily calculation কৰিব পাম এটো হৈ গ'ল আমাৰ after collision তো কোৱেশ্চনটোত কৈছে যে আমাৰ প্ৰথমতে এটা আছে মাৰ্বল ঠিক আছে না এটা ক্লে বল এটা আছে তো এটো দিছে লেটস সে এটো হৈছে আমাৰ এটা ক্লে বল এই ক্লে বলটোৰ মাস দিয়া আছে ইয়াৰ মাসটো আমি লৈ লওঁ মাস অফ দ্য ক্লে বল m1 হৈছে ইকুৱেলছ টু 0.010 kg ঠিক আছে এটি ই প্ৰথমতে কি আছে লেফট ৰাইটৱাৰ্ড কৈছে তো ই যোনটো ভেলোচিটি গৈ আছে এটো ভেলোচিটি হৈছে u1 তো ইয়াৰ u1 ভেলোচিটি টো দিয়া আছে 16 মিটাৰছ পাৰ সেকেন্ড নেক্সট কৈছে যে ইট হিটস এ মাৰ্বল তো ই এটা মাৰ্বল এটা হিট কৰিব মুভিং লেফটৱাৰ্ড এট 8.0 মিটাৰছ পাৰ সেকেন্ড তো আমি এজিউম কৰো যে আমাৰ যোনটো মাৰ্বলটো আছে এই মাৰ্বলটো কি আছে ই লেফট সাইডে আহি আছে ঠিক আছে এই মাৰ্বলটো যোনটো আছে ই লেফট সাইডে আছে তো ডেফিনেটলি এই মাৰ্বলটো নিজৰ মাস আছে মাৰ্বলটোৰ মাস আমি m2 মানি লওঁ তো এটো আমি নেজানো ঠিক আছে কাৰণ কোৱেশ্চনটোত আমাক মাস অফ দা মাৰ্বল উলাবই দিছে তো m2 বুলি কৈ আমি ধৰিলো ইয়াৰ মাস বাট ইয়াৰ ভেলোচিটিটো আমাক দিয়া আছে u2 হ'ব যেটো আমি সেকেন্ড অবজেক্ট লৈছো তো u2 কিমান দিছে 8 meters per second 8.0 meter per second বাট ইয়াতে আমি অলপ কেয়াৰফুল থাকিব লাগিব ডাইৰেক্ট 8 ললে নহব ইয়াতে মাইনাস লব লাগিব বিকজ ইয়াৰ ভেলোচিটিটো কি আছে নেগেটিভ ডাইৰেকশনত আছে তো এটো হৈ গ'ল আমাৰ u2 এতিয়া হিয়তে কলিজন হৈ গ'ল ঠিক আছে ইহত দুইটাৰ মাজত কলিজন হৈ গ'ল তো কলিজন হোৱাৰ পিছত কি হৈছে দুটাই ইটো হিটোৰ লগত লাগি থাকিব ঠিক আছে তো এটো হৈ গ'ল আমাৰ মাৰ্বল ক্লে বল এটো হৈ গ'ল আমাৰ ক্লে বলটো আৰু ইফালে আছে আমাৰ মাৰ্বল এটো হৈ গৈছে আমাৰ
মাৰ্বল তো দুটা কি হ'ল ইটো হিটোৰ লগত আঠা টাইপ লাগি ধৰিলে তাৰপিছত কি হৈছে দুইটাই মুভ কৰিব ধৰিছে ক'ত ফালে মুভ লেফ্টৱাৰ্ডে 3.2 মিটাৰ পাৰ ছেকেণ্ড তো দুইটাৰে এটা কম্বাইন ভেলচিটি থাকিব ভি আৰু সেই ভিটো হ'ব কি মাইনাছ 3.2 meters per second. Careful, মই minus কেলে লৈছো because left side কৈছে left side আমি negative লম কাৰণ কোৱেশ্চনটোত কৈছে consider right word the positive direction. Right side গলে positive হ'ব left side হলে automatically negative হৈ যাব তো আমি এটা before collision after collision momentum calculate কৰিলো তো before collision momentum কি হ'ব আমাৰ যোনটো clay ball আছে তাৰ mass আৰু তাৰ velocity plus মাৰ্বলৰ mass m2 আৰু তাৰ velocity u2 এটো হ'ল before collision এটো total momentum before collision এটো হ'ব exactly equals to after collision এটা after collision কি আছে দুইটাৰ কিন্তু এটা same object হৈ গল তো হেকাৰণে আমি combined mass টো লম m1 plus m2 লম whole multiply to এটা দুইটাৰে combined velocity কি আছে v আছে right দুইটাৰ combined velocity গোটেইটো এটাই হৈ গল এটা বেলেগকৈ আমি ক্যালকুলেট কৰিব নালাগে তো এটা ভ্যালুবোৰ পুট কৰি দিও এতিয়া আমাক ইয়াতে উলিয়াব কি দিছে m2 উলাব দিছে বাকি আমাৰ সবৰ ভ্যালু আছে আমি ইজিলি এটো ক্যালকুলেট কৰিম m1 হৈছে কিমান 0.010 এটো মাল্টিপ্লাই হ'ব u1 হৈছে আমাৰ 16 ঠিক আছে এটো এটা হৈ গল প্লাস এফালে আছে আমাৰ m2 আমি নাজানো m2 আমি ক্যালকুলেট কৰিব লাগিব m2 মাল্টিপ্লাই হৈ আছে u2 লগত এটি u2 কিমান হৈছে -8.0 equals to তো m1 তো আমি গম পাও 0.010 plus m2 আমি নাজানো এটো আমি ক্যালকুলেট কৰিম আৰু এটো মাল্টিপ্লাই হ'ব ভেলোসিটি লগত যোনটো হৈছে -3.2 ওকে ক্যালকুলেট কৰো তো 0.010 into 16 মাল্টিপ্লাই কৰিলে আমি কি পাম 0.16 minus এফালে হৈ গল আমাৰ 8 into m2 তো এফালে হৈ যাব রাইট সাইডে 0.01 into -3.2 0.01 into 3.2 multiply কৰি দিলে আমি পাম -0.032 তাৰপিছত প্লাস into minus again minus হৈ গল -3.2 m2 তো আমি কাম কৰো ৰিএৰেঞ্জ কৰি লও -8m2 আৰু -3.2 কম্বাইন কৰিলে আমি পাম 8m2 -3.2 m2 equals to এফালে থাকিব আমাৰ 0.16 plus 0.032 ঠিক আছে তো এটো দিব আমাক 4.8 times m2 equals to এফালে দিব আমাক 0.192 ঠিক আছে তো এতিয়া আমি ফাইনালি m2 ক্যালকুলেট কৰিম তো m2 কাৰণে আমাক লাগিব 0.192 whole divided by 4.8 তো এটো দিব আমাক 0.04 kg তো তাৰ মানে আমাৰ যেটো মাৰ্বল হৈছে মাৰ্বলৰ মাস হ'ব 0.04 kg ওকে এতিয়া আমি যাও নেক্সট কোৱেশ্চন টু A 2.0 kg cart moving rightward at 5.0 meter per second collides with a 3.0 kg cart initially at rest তো cart এটা লৈ ল cart এটা এনেকা আছে এটা গাড়ী এটা আছে আছে এনেকা এটা গাড়ী এটা আছে এই গাড়ীটো লেটস সে ই গৈ আছে তো গাড়ীটোৰ যোনটো মাস হৈছে 2.0 kg আৰু ই এটা velocity ৰে গৈ আছে rightwards তো ইয়াৰ velocity u1 আমি যোনটো দিছে এটো নোট কৰিলো 5.0 meters per second ই গৈ আছে তাৰ পিছত কি হৈছে গৈ পেলে কি কৈছে তা 3 kg কাৰ্ট এটা যোনটো অৰিজিনালি ৰেষ্টত আছে তাৰ লগত কলাইড কৰিছে তো প্ৰথমতে আমাৰ কি হৈছে আৰু এটা কাৰ্ট এটা আছে এই কাৰ্টটোৰ যোনটো মাস হৈছে হেতু দিয়া হৈছে 3.0 kg আৰু ইয়াৰ যোনটো ইনিশিয়াল ভেলোসিটি হেতু 0 হ'ব বিকজ ই ৰেষ্টত আছে 0 meters per এটো হৈছে আমাৰ বিফোৰ কলিজন ঠিক আছে বিফোৰ কলিজন তাৰ পিছত কি হল দুটাই ইটো হিটো কলাইড কৰিব তো এই কাৰ্টটোৱে 2 kg কাৰ্টটোৱে আমাৰ যোনটো 3 kg কাৰ্টটো আছে তাক কলাইড কৰিলে ঠিক আছে তো কলাইড কৰাৰ পিছত তো কলিজন হোৱাৰ পিছত আমাৰ কৈছে যে 2 kg কাৰ্টটো যোনটো আছে তাৰ ফাইনাল ভেলোসিটি আছে 1 meter to the left তো ই লেফটৰ ফালে যাব ইফালে যাব লেফটৰ ফালে ইয়াৰ ভেলোসিটি হৈ যাব v1 এটা যেহেতু লেফটত গৈছে এটো আমি লব লাগিব -1.0 meters per second ঠিক আছে ওকে তো আমাক কৈছে ইয়াৰ ভেলোসিটি কি হ'ব তো অফ কোৰ্স ইয়াৰ এটা ভেলোসিটি থাকিব হেতু আমি v2 বুলি কৈ লইনো এতিয়া মোমেন্টামৰ পৰা ক্যালকুলেশন কি হ'ব m1 u1 plus m2 u2 হ'ব ইকুয়ালস টু m1 v1 plus m2 v2 ৰাইট তো এতিয়া m1 কি হৈছে 2 kg m1 হৈছে 2 kg আৰু ইয়াৰ ভেলোসিটি হৈছে 5 এটো 2 into 5 plus m2 হৈছে 3 আৰু ইয়াৰ ইনিশিয়াল ভেলোসিটি ৰেষ্টত আছে 0 হ'ব
নেক্সট m1 হৈ গৈছে আমাৰ এগেইন 2 kg আৰু কৈছে যে 2 kg টো এবাৰ লেফ্ট চাইডে কৈছে সেইকাৰণে আমি নেগেটিভ -1.0 ল'ম মিটাৰ্ছ পাৰ ছেকেণ্ড প্লাছ m2 হৈছে 3 kg ইয়াৰ ভেল'চিটি হ'ব v2 তো কেলকুলেট কৰোঁ 2 5 জ 10 এইটোতো 0 হৈ গ'ল ইকুৱেলছ টু 2 ইনটু -1 হৈ গ'ল আমাৰ -2 প্লাছ 3v2 তো -2 এইফালে আহি পেলাই কি হৈ গ'ল 12 হৈ গ'ল 12 ইকুৱেলছ টু 3v2 তো v2 হৈ যাব ইকুৱেলছ টু 12 ডিভাইডেড বাই 3 তাৰমানে 4 মিটাৰ্ছ পাৰ ছেকেণ্ড তো এইটো হৈ গ'ল ভেল'চিটি বাট কুৱেশ্যনটোত কিন্তু আমাক ফাইনেল স্পীড কৈছে কোনো প্ৰব্লেম নাই আমি কি কৰিম স্পীড কেলকুলেট চিম্পলি কি কৰিম আমাৰ যোনটো ফাইনেল ভেলু আছে তাৰ মেগনিটিউডটো লম তো যিহেতু পজিটিভতে আছে কোনো প্ৰব্লেম নাই তো আমাৰ স্পীডটো আহিব 4 মিটাৰ্ছ পাৰ ছেকেণ্ড তো এইটোৱে হৈ যাব ইয়াৰ স্পীড তো এইটোৱে হৈছিলে আমাৰ আজিৰ ছেশ্যনটো য'ত আমি কনজাৰ্ভেশ্যন অফ মমেণ্টামৰ ওপৰত কেইটামান নিউমেৰিকেল প্ৰব্লেম ছল্ভ কৰিলোঁ চ' চি ইউ ইন দ্য নেক্সট ছেশ্যন থেংক ইউ